ওয়েলকাম টু মাই ইউটিউব চেনেল সায়েন্স পইণ্ট। আজি আমি ক্লাছ 10ৰ ছায়েন্সৰ বাকী টপিকখিনি আলোচনা কৰিম। আমি যোৱা ক্লাছত বাকী এটা টপিক আলোচনা কৰিছিলোঁ। আজি আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। তো ৰাসায়নিক বিক্ৰিয়া মানে কি সেইখিনি বস্তু আমি পঢ়িছিলোঁ। তাই চাম ৰাসায়নিক বিক্ৰিয়া কি কি প্ৰকাৰৰ হ'ব পাৰে। তো ৰাসায়নিক বিক্ৰিয়া কেইবাটাও প্ৰকাৰৰ হ'ব পাৰে। ক্লাছ 10ৰ আমাৰ কিতাপত যিখিনি দিয়া আছে সেইখিনিলৈ আমি যদি মন কৰোঁ, তো ৰাসায়নিক বিক্ৰিয়া এইকেইটা প্ৰকাৰৰ আমি দেখিবলৈ পাম। প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়া, যাক কোৱা হয় কম্বিনেশ্যন ৰিয়েকশ্যন। তাৰপিছত আছে বিযোজন বিক্ৰিয়া, যাক কোৱা হয় ডিকম্পজিশ্যন ৰিয়েকশ্যন। তাৰপিছত আছে দ্বি অপসাৰণ, যাক কোৱা হয় ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। আৰু এটা অপহৰণ বা প্ৰতিস্থাপন, যাক কোৱা হয় ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। আৰু এটা হৈছে জাৰণ আৰু বিজাৰণ, যাক কোৱা হয় অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন। তো এই ৰাসায়নিক বিক্ৰিয়া আমি 5টা ৰাসায়নিক বিক্ৰিয়া আমি আমাৰ বুকত দেখিবলৈ পাম। তো আমি এটা এটাকৈ আলোচনা কৰিম। আজি আমি প্ৰথমতে আলোচনা কৰিম সংযোজন বিক্ৰিয়া বা কম্বিনেশ্যন ৰিয়েকশ্যন। সংযোজন বিক্ৰিয়া মানে কি আমি এই ৱৰ্ডটোৰ পৰাই গম পাম। তো তাৰ কাৰণে আমি কিতাপৰ এক্টিভিটিৰ সহায়ত আমি চাম ইয়াত কি কৈছে। এই এক্টিভিটিলৈ যদি আমি লক্ষ্য কৰোঁ, ইয়াত কি কৈছে, এটা বিকাৰত অলপমান কেলছিয়াম অক্সাইড বা পুৰাচুন ল'ব দিছে। কেলছিয়াম অক্সাইড বা পুৰাচুন যদি লওঁ, কেলছিয়াম অক্সাইডৰ সংকেত আমি দেখিবলৈ পাম। কেলছিয়াম অক্সাইড হৈছে CaO। ঠিক আছে, আমি এই বুকৰটোৱে দেখাই আছোঁ। কেলছিয়াম অক্সাইড ল'লোঁ বিকাৰত। এই বিকাৰত কি লোৱা হৈছে, কেলছিয়াম অক্সাইড বা পুৰাচুন লোৱা হৈছে। লৈ কি কৈছে, ইয়াত লাহে লাহে পানী যোগ কৰিব দিছে। এই বিকাৰত কি কৰিব দিছে, লাহে লাহে আমি পানী যোগ কৰিব দিছে। H2O আমি যোগ কৰি দিছোঁ। তো যোগ কৰিলে আমি দেখা পাম এই বিকাৰটোত কি হ'ব, পানী যোগ কৰিলে দেখা পাম বিকাৰটো লাহে লাহে ইয়াত অলপ তাপ উৎপন্ন হোৱা দেখা পাম, উষ্ণতাৰ পৰিৱৰ্তন হ'ব। তো উষ্ণতাৰ পৰিৱৰ্তন হোৱাৰ লগতে এই বিকাৰৰ পৰা এই পানীখিনি ইয়াৰ লগত মিক্স হৈ এটা নতুন পদাৰ্থ উৎপন্ন হয়, যাক কোৱা হয় শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড। তো আমি ইয়াত কি দেখা পালোঁ, যে ইয়াত পুৰাচুনত পানী দিছোঁ, পানী দি শিথিলিত চূণ উৎপন্ন হৈছে। ডেট মিনছ কি হৈছে, ইয়াত এই দুটা পদাৰ্থ লগ হৈ ইয়াত এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে। মানে কি, দুই বা তাতোধিক বিক্রিয়ক পদার্থ এখানে কি বুলি কোৱা হয়, বিক্রিয়ক পদার্থ। যে ধৰণৰ ৰাসায়নিক বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হয় এটা মাত্র বিক্রিয়াজাত পদার্থৰ উৎপন্ন হয়, তাক কোৱা হয় সংযোজন বিক্রিয়া। তো সংযোজন মানে সংযোগ হোৱা। কাৰ সংযোগ হয়, বিক্রিয়ক পদাৰ্থৰ সংযোগ হয়, এটা মাত্র কি উৎপন্ন হয়, বিক্রিয়াজাত পদাৰ্থৰ উৎপন্ন হয়। গতিকে এইটো এটা সংযোজন বিক্রিয়া। তার লগতে আমি যদি আরো দুই একটা এক্সাম্পল লওঁ, আমি যদি দেখা পাওঁ, যদি কার্বন যদি আমি জ্বলাই দিওঁ, কয়লা যদি জ্বলাই দিওঁ, কার্বন জ্বলাই দিলে কি উৎপন্ন হ'ব, কার্বন ডাইঅক্সাইড গ্যাস উৎপন্ন হ'ব। গতিকে এই এটা সংযোজন বিক্রিয়া। লগতে আমি যদি কি কৰোঁ, আৰু আছে সংযোজন বিক্রিয়া উদাহৰণ, এইটো এটা সংযোজন বিক্রিয়া। H2+O2 হাইড্রোজেন আৰু অক্সিজেন গেছৰ যদি সংযোগ কৰি দিয়া হয়, তেতিয়াহ'লে কি হ'ব, ইয়াৰ পৰা পানী উৎপন্ন হ'ব। গতিকে ইও এটা সংযোজন বিক্রিয়াৰ উদাহৰণ। তো আমি কি দেখা পালোঁ, সংযোজন বিক্রিয়া মানে কি, যে দুই বা যি ধৰণৰ ৰাসায়নিক বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থৰ উৎপন্ন হয়, তাকে কি বুলি কোৱা হয়, সংযোজন বিক্রিয়া বুলি কোৱা হয়। তো এই ৰাসায়নিক বিক্রিয়াটো যদি আমি ভালদৰে লক্ষ্য কৰোঁ, ইয়াত কি হৈছে, যে পুৰাচুনত পানী দিলে শিথিলিত চূণ উৎপন্ন হয়। লগতে কি কৰা হয়, এই বিক্রিয়াটোত এই বিকাৰটো কি হয়, বিকাৰটোত অলপ উষ্ণতা বাঢ়ি যায়, তাপ উৎপন্ন, আমি হাতেৰে চুই দিলে ইয়াত গৰম উৎপন্ন হোৱা আমি অনুভৱ কৰিম। যেহেতু এই বিক্রিয়াত কি হৈছে, বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হৈছে। তাপ উৎপন্ন হোৱাৰ কাৰণে ইয়াক কি বুলি কোৱা হয়, তাপবৰ্জী বিক্রিয়া বুলি কোৱা হয়। তো আমি দুটা বস্তু গম পালোঁ,
তাপবৰ্জী মানে কি, সংযোজন বিক্ৰিয়া মানে কি? তাপবৰ্জী মানে হ'ল যি ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন হয়, যেনেকৈ ইয়াত তাপ উৎপন্ন হৈছে, গতিকে এইটো এটা তাপবৰ্জী বিক্ৰিয়া। তো ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহে যে পোৰা চূণৰ ৰাসায়নিক নামটো কি? ৰাসায়নিক নাম হ'ল কেলছিয়াম অক্সাইড আৰু সংকেত হ'ল CaO, আৰু শীতলিত চূণৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম হাইড্ৰক্সাইড, সংকেত হ'ল CaOH2। এতিয়া এই শীতলিত চূণটো ক'ত ব্যৱহাৰ কৰা হয়? এই শীতলিত চূণটো আমি বেৰত ৰং কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, এইটো শীতলিত চূণ। তো বেৰত ৰং কৰিলে আমি ৰং কৰাৰ আগতে কি কৰা হয়? বগা যে মৰা হয়, প্ৰডিন কাটা হয়, সেইটো শীতলিত চূণৰ সহায়ত কৰা হয়। তো আমি গম পালোঁ যে কেলছিয়াম অক্সাইডত পানী ঢালি দিলে কি উৎপন্ন হয়? শীতলিত চূণ উৎপন্ন হয়। এতিয়া এই শীতলিত চূণটো আমি বেৰত ৰং দিম। যেতিয়া বেৰত ৰং কৰা হয়, বেৰত যেতিয়া এই শীতলিত চূণ দিয়া হয়, দিলে ই কি কৰে? বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছৰ লগত বিক্ৰিয়া কৰে। কাৰ্বন ডাই অক্সাইড গেছৰ লগত লগ হৈ যায়। লগ হৈ ই কি কৰে? ই ক্যালসিয়াম কার্বনেট উৎপন্ন করে। ক্যালসিয়াম কার্বনেট উৎপন্ন করে, লগতে কি করে? যেহেতু হাইড্রোজেন আর অক্সিজেন আছে, লগ হয়ে কি উৎপন্ন করে? পানি উৎপন্ন করে। এই ক্যালসিয়াম কার্বনেট উৎপন্ন করার কারণে কি করা হয়? উৎপন্ন হওয়ার কারণেই বেরত কি হয়? চিকমিকনি গুণটো আহে, চিকমিকাই থাকে যে। তো এই আমি বগা রং মারিলে বেরত যে চিকমিকাই, কিহর কারণে? যে ক্যালসিয়াম কার্বনেট উৎপন্ন হওয়ার কারণেই চিকমিকাই। আর এই ক্যালসিয়াম কার্বনেট দিয়ার কারণে রংটো বহুত দিনলৈকে থাকি যায়। ইয়াত আমি দেখা পাওঁ সেইটোৰ কথাই কৈছে। ইয়াত কি কৰা হৈছে? বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৈতে লাহে লাহে কি কৰে? বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইডৰ বেৰত ক্যালসিয়াম কাৰ্বনেটৰ এটা প্ৰলেপ সৃষ্টি কৰে। কি কৰিলে? বেৰত কি কৰে? ক্যালসিয়াম কাৰ্বনেটৰ প্ৰলেপ সৃষ্টি কৰে। এই প্ৰলেপটো সৃষ্টি হোৱাৰ কাৰণে কি কৰে? বেৰত চিকমিকাই থাকে। ঠিক আছে, এইটো বিক্রিয়া আমার কিতাবত দিয়া আছে এইটো। তো এই ক্যালসিয়াম কার্বনেট কার কার সংকেত আমি যদি চাওঁ, ক্যালসিয়াম কার্বনেট মার্বলৰ সংকেতো ক্যালসিয়াম কার্বনেট হয়। চূণশিল ইয়াৰো সংকেত ক্যালসিয়াম কার্বনেট হল। কণীৰ খোলা তাতো কি থাকে? ক্যালসিয়াম কার্বনেট থাকে। তো এইটো আছিল আমাৰ 1 নম্বৰ যিটো কাৰ্যকলাপ যিটো আছিল আমাৰ, সেই কাৰ্যকলাপটো 1.4 কাৰ্যকলাপ, এইটো আমি চালোঁ। এতিয়া ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন কেনেকৈ আহিব? ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন কেনেকৈ আহিব আমি যদি চাওঁ, দেখা পাওঁ এই টপিকৰ পৰা কুৱেশ্যন যদি চোৱা, এইটো কৈছে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। তো কাৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়? আমি দেখা পালোঁ যে ক্যালসিয়াম অক্সাইডৰ যিটো দ্ৰৱ, সেইটো কি? ক্যালসিয়াম অক্সাইডৰ দ্ৰৱটো কি? ক্যালসিয়াম হাইড্ৰক্সাইড। এইটো কি কৰা হয়? বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। তো আমাক প্ৰশ্ন কি কৰিছে? এই পদাৰ্থ এক্সৰ নাম কি? ক্যালসিয়াম অক্সাইড। আৰু কি কৰা হয়? আৰু সংকেত কি? CaO। নেক্সট কি সুধিছে? পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো কি? এই পদাৰ্থ এক্স মানে কি? ক্যালসিয়াম অক্সাইড। পানীৰ সৈতে বিক্রিয়া কৰিলে এই বিক্রিয়াটো কি? ক্যালসিয়াম অক্সাইড প্লাস পানী, ক্যালসিয়াম হাইড্ৰক্সাইড। তো ইয়াৰ পৰা এনেকৈ, এইটো টপিকৰ পৰা এনেকৈ কুৱেশ্যন আহে। ঠিক আছে, আমি এতিয়া যদি বাকী চাওঁ, তো তাপবৰ্জী বিক্রিয়াৰ আৰু কেইটামান উদাহৰণ যদি চাওঁ, তাপবৰ্জী বিক্রিয়া মানে কি? যে যি বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হয়, তাক কি বুলি কোৱা হয়? তাপবৰ্জী বিক্রিয়া বুলি কোৱা হয়। তাপবৰ্জী বিক্রিয়াৰ কেইবাটা উদাহৰণ আছে। এটা হ'ল প্ৰাকৃতিক গেছৰ দহন। প্ৰাকৃতিক গেছৰ যেতিয়া দহন কৰোঁ, প্ৰাকৃতিক গেছ কি থাকে? আমাৰ চিলিণ্ডাৰবিলাকত কি থাকে? মিথেন গেছ। মিথেন গেছৰ দহনত কি গেছে সহায় কৰে? জুই জ্বলোৱাত অক্সিজেন গেছে সহায় কৰে। যদি দহন কৰোঁ, তাৰ পৰা কি হ'ব? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব, পানী উৎপন্ন হ'ব, লগতে তাপ উৎপন্ন হোৱা দেখা যায়। গতিকে এইটো কি বুলি কোৱা হয়? তাপবৰ্জী বিক্রিয়া বুলি কোৱা হয়। লগতে আমি শ্বসন লোৱা প্ৰক্ৰিয়া এটা তাপবৰ্জী বিক্রিয়া। কাৰণ শ্বসনৰ সময়ত কি হয়? আমি যিখিনি খাদ্য খাওঁ, চাউল, আলু, ৰুটি এইবিলাক যিবিলাক খাওঁ, তাত কি থাকে? কাৰ্বহাইড্ৰেট থাকে। এই কাৰ্বহাইড্ৰেটটো
আমাৰ দেহত গ্লুকোজ হিচাপে থাকি যায়। তো আমি যেতিয়া শ্বসনৰ সময়ত অক্সিজেন লওঁ, সেই অক্সিজেনে কি কৰে, আমাৰ দেহত যিটো গ্লুকোজ থাকি গ'ল C6H12O6, তাৰ লগত এইটো কি কৰে, অক্সিজেনে লগ হয়। আৰু আমাৰ শৰীৰত কি থাকে, পানী থাকে। তো এই তিনিটা লগ হৈ এটা বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰি কি কৰে, কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, পানী উৎপন্ন কৰে আৰু লগতে শক্তি উৎপন্ন কৰে। এই শক্তি উৎপন্ন হোৱাৰ কাৰণেই শ্বসনক কি বুলি কোৱা হয়, তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। আৰু তাপবৰ্জী বিক্ৰিয়াৰ যদি উদাহৰণ চাওঁ, বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱা, আমাৰ ঘৰত যিবিলাক ভেজিটেবলছ ৱেষ্ট মেটেৰিয়েলছ আছে, শস্য শাক পাচলিৰ যিবিলাক অলাগতিয়াল পদাৰ্থখিনি, গছৰ পাত আৰু আন উদ্ভিদৰ পেলনীয়া অংশ বা শাক পাচলিৰ পেলনীয়া অংশ যদি এক ঠাইত আমি জমা কৰি ৰাখিলে তাত আমি দেখা পাম, তাৰ কেইদিনমান পিছত তাৰ পৰা গৰম ভাপ ওলোৱা দেখা পোৱা যাব। গতিকে সেইটো কি হয়, এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। আমি ভালদৰে লক্ষ্য কৰিলে দেখা পাওঁ, গোবৰ যদি আমি বহুত দিন ধৰি গোবৰ জমা কৰি ৰাখোঁ, সিয়াটো তাপ উৎপন্ন হোৱা আমি দেখা পাম, ভাপ উৎপন্ন দেখা পাম। গতিকে ইয়াক কি বুলি কোৱা হয়, তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। তো আজি আমি দুটা টপিক চালোঁ, এটা হ'ল তোমাৰ সংযোজন বিক্ৰিয়া আৰু এটা হ'ল তাপবৰ্জী বিক্ৰিয়া। সেইখিনি বস্তু চালোঁ। নেক্সট ক্লাছত আমি চাম বিযোজন বিক্ৰিয়া মানে কি হয়, অপহৰণ বা প্ৰতিস্থাপন, আৰু বাকী দুটা টপিক আমি নেক্সট ক্লাছত চাম। থেংক ইউ।